वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম মাজুলী জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন সায়েন্সৰ 45 টা MCQ আবেলি সময়ত আমি আলোচনা কৰিছিলো কোকৰাঝাৰ জিলাৰ 45 টা MCQ তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা আৰম্ভ কৰিছো আজিৰ ভিডিও প্ৰথমটো প্ৰশ্ন হৈছে তুমি এটা লুৰ গজাল কপাৰ সালফেটৰ নীলা দ্ৰৱত ডুবালে দ্ৰৱটোৰ নীলা বৰণটো নাইকিয়া হৈ গজালটো মুগা বৰণীয়া হয় এই ৰাসায়নিক বিক্ৰিয়াৰ হল এক প্ৰকাৰৰ এটো এটা কি হয় অপহৰণ বিক্ৰিয়া হয় সোৱা যেতিয়া এতে কপাৰ সালফেটৰ কথা কৈছে কপাৰ সালফেটৰ দ্ৰৱত যেতিয়া আইৰণৰ দণ্ড এটা ডুবোৱা হয় তেতিয়া হলে কি উৎপন্ন হয় এটো আইৰন সালফেট আৰু কপাৰ উৎপন্ন হয় তো ইয়াতে সোৱা এই কপাৰক কি কৰিছে আইৰনে অপহাৰিত কৰিছে তো এটো এটা কি হ'ব অপহৰণ বিক্ৰিয়া হ'ব বা প্ৰতিস্থাপন বিক্ৰিয়া হ'ব 2 নম্বৰ সিমেন্ট উদ্যোগত ব্যৱহৃত ক্যালসিয়াম যৌগটো হল এটো ক্যালসিয়াম কাৰ্বনেটক সিমেন্ট উদ্যোগত ব্যৱহাৰ কৰা হয় 3 নম্বৰ কোৱেশ্চন কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন কপাৰ আৰু পানী উৎপন্ন হৈছে এই বিক্ৰিয়াটোত কি হৈছে এতে ছয়টো আছিল কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কি উৎপন্ন হৈছে কপাৰ উৎপন্ন হৈছে আৰু এতে যেটো হাইড্ৰোজেন আছিল হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে তো কপাৰে অক্সিজেন হেৰাইছে গতিকে কপাৰ অক্সাইড কি হৈছে বিজাৰিত হৈছে আৰু হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে গতিকে হাইড্ৰোজেন কি হৈছে জাৰিত হৈছে ইয়াতে হাইড্ৰোজেন জাৰিত হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈছে তো 2 আৰু 3 নম্বৰটো শুদ্ধ উত্তৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সি নম্বৰ 2 আৰু 3 টো শুদ্ধ 4 নম্বৰ প্ৰশ্ন এসিড আৰু ক্ষাৰকৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি সত্য এতে সোৱা এসিড এটাৰ জলীয় দ্ৰৱই হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব পাৰে আৰু ক্ষাৰকে হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে তো এটো সঁচা আৰু এসিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে তো এটোও সঁচা তো ইয়াৰে 1 আৰু 3 নম্বৰটো শুদ্ধ হ'ব 1 আৰু 3 ইয়াৰে কোনো এটা অপচনত 1 আৰু 3 নম্বৰটো দিয়াই নাই ইয়াৰ 1 নম্বৰটো শুদ্ধ হ'ব 3 নম্বৰটো শুদ্ধ হ'ব 5 নম্বৰ প্ৰশ্ন এসিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়া প্ৰথম বিক্ৰিয়া বোলা হয় কিয় কোৱা হয় কাৰণ অম্ল আৰু ক্ষাৰকে পৰস্পৰৰ গুণ নাশ কৰি লৱণ আৰু পানী উৎপন্ন কৰে 6 নম্বৰ pH স্কেলৰ সহায়ত কি কৰা হয় হাইড্ৰোজেন আয়নৰ ঘাৰতা জোখা হয় মানে দ্ৰৱ এটাত কিমান পৰিমাণৰ হাইড্ৰোজেন আয়ন আছে হেতু আমি মাপি উলিয়াব পাৰো ঘাৰতাটো আমি জুখিব পাৰো 7 নম্বৰ ৰন্ধনত ব্যৱহৃত পাত্ৰবোৰ ধাতুৰে নিৰ্মিত হয় কিয় নিৰ্মিত হয় কাৰণ যেহেতু ইয়াতে ৰন্ধনৰ কথা কৈছে ৰান্ধিবলৈ হলে হেতু তাপ দিব লাগিব তো বেছি উচ্চ গলনাঙ্কযুক্ত হ'ব লাগিব আৰু তাপৰ সুপৰিবাহী হ'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 8 নম্বৰ এলুমিনিয়াম অক্সাইড এবিধ ধাতব অক্সাইড ইয়াৰ প্ৰকৃতি কি হ'ব সো এলুমিনিয়াম অক্সাইড ধাতৱীয় অক্সাইডবোৰ হতে কি হয় ক্ষাৰকীয় হয় আৰু অধাতৱীয় অক্সাইডবোৰ কি হয় আম্লিক হয় 9 নম্বৰ তাপজ্বলন ঘটোৱা হয় এটো সীমিত বায়ুৰ উপস্থিতিত ঘটোৱা হয় আৰু সালফাইড আকৰৰ ক্ষেত্ৰত কি কৰা হয় তাপজাৰণ ঘটোৱা হয় আৰু যেটো দগ্ধীকৰণ আছে দগ্ধীকৰণ অতিৰিক্ত বায়ুৰ উপস্থিতিত কাৰ্বনেট আকাৰৰ ক্ষেত্ৰত কি কৰা হয় ব্যৱহাৰ কৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 2 আৰু 3 নম্বৰটো শুদ্ধ উত্তৰ 10 নম্বৰ আয়নীয় যৌগৰ ক্ষেত্ৰত কোনটো শুদ্ধ আমি জানো আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত হয় আৰু তেনেকুৱা অৱস্থাতে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে 11 নম্বৰ তলৰ কোনটো সংপৃক্ত যৌগ সেইবোৰ যৌগক সংপৃক্ত বুলি কোৱা হয় যিবোৰত এক বান্ধনী থাকে আৰু যিবোৰত দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকে সেইবোৰক অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় তো ইয়াতে গুটেকেটা কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত সংপৃক্ত এটা বন্ধনী আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 12 নম্বৰ কোৱেশ্চন গঠন সমযোগীৰ ক্ষেত্ৰত তলৰ কোনটো সত্য তো গঠন সমযোগীৰ আমি জানো যে গঠন সংকেত বেলেগ বেলেগ থাকে কিন্তু হিহতৰ আণবিক সংকেত একে থাকে 13 নম্বৰ কোৱেশ্চন
ইয়াতে চোৱা কাৰ্যকৰীমূলক দিয়া আছে আৰু ইফালে দিয়া আছে কাৰ্যকৰীমূলকৰ সংকেত দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে চোৱা যিটো কীটন হয় এইটো হৈছে 2 নম্বৰটো হ'ব কীটন, আৰু এইটো যে আছে এইটো হৈছে এলকহলৰ। OH কাৰ হয়? এইটো এলকহলৰ হয়। আৰু এইটো হৈছে কাৰ্বক্সিলিক গ্ৰুপৰ আৰু এইটো হৈছে এলডিহাইডৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 14 নম্বৰ কুৱেশ্যন, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল পাৰমাণৱিক সংখ্যা বা পাৰমাণৱিক ক্ৰমাংক। 15 নম্বৰ কুৱেশ্যন, ইয়াতে উক্তি দিছে আৰু যুক্তি দিছে। বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, এইটো সঁচা কথা। কিয় বাঢ়ে? ইয়াতে যুক্তি দিছে বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ এটা আৰম্ভ হয়। তো ইয়াৰে উক্তিটোও সঁচা আৰু ইয়াৰ কাৰণটো সঁচা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তিটো উক্তিটোৰ শুদ্ধ বিশ্লেষণ। 16 নম্বৰ, ইয়াতে চোৱা শুদ্ধ ক্ৰমত লিখা যিটো আমাৰ পাকস্থলী আছে, পাকস্থলীয়ে কি কৰে? পিত্তৰক নিঃসৰণ কৰে। ইয়াতে চোৱা মাত্ৰ এটা অপশ্যনতে এ আৰু এইটো যিটো 3 নম্বৰ আছে সেইটোৰ লগত মিল আছে, বাকী ক'তো 3 নম্বৰটো নাই। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব। তোমালোকে এনেকৈ এটা বা দুটা মনত ৰাখিলে তোমালোকে এনেকৈ টিপছ লগাই কম সময়ৰ ভিতৰতে তোমালোকে MCQবোৰ সমাধান কৰিব পাৰিবা। তো মাজে মাজে এনেকুৱা টিপছ লগাবা। 17 নম্বৰ, পাকস্থলীত থকা প্ৰ'টিন বিশ্লেষী উৎসেচক হ'ল এইটো হ'ল পেপচিন। বৃক্কৰ 18 নম্বৰ, বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক হ'ল নেফ্ৰন। নেফ্ৰনক বৃক্কৰ কাৰ্যকৰী আৰু গঠনৰ একক বুলি কোৱা হয়। মানৱ ৰক্ত পৰিশোধিত হয় ক'ত? এইটো বৃক্কত পৰিশোধিত হয়। 20 নম্বৰ, মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হয় মগজু আৰু স্নায়ুৰঞ্জুৰে। তলৰ কোনটো সংশ্লেষণৰ বাবে আয়োডিনৰ প্ৰয়োজন হয়? এইটো থাইৰক্সিন হৰমন নিঃসৰণৰ কাৰণে আয়োডিনৰ প্ৰয়োজন হয়। আৰু থাইৰক্সিন হৰমন কোনে নিঃসৰণ কৰে? থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে। থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে। ইয়াতে যিটো এড্ৰিনেলিন হৰমন আছে এইটো এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰে। এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰে। আৰু যিটো বৃদ্ধি হৰমন আছে বৃদ্ধি হৰমনটো পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। আৰু যিটো টেষ্টোষ্টেৰন আছে এইটো অণ্ডাশয়ে নিঃসৰণ কৰে। মনত ৰাখিবা। 22 নম্বৰ, চোৱা অক্সিনে কি কৰে? কোষৰ আকাৰ বৃদ্ধি কৰে। অক্সিনে কোষৰ আকাৰ দীঘল কৰে। এফচাইচিক এচিডে কোষৰ বৃদ্ধিত বাধা দিয়ে। চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে আৰু জিবাৰেলিনে কাণ্ডৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 23 নম্বৰ, ফুলত জনন কোষ উৎপন্ন হয়। এইটো গৰ্ভাশয়ত কি হয়? জনন কোষ উৎপন্ন হয়। 24 নম্বৰ, মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ কোনটো অংশত নিষেচন হয়? এইটো ডিম্ববাহী নলীত নিষেচন হয়। 25 নম্বৰ, তলৰ কোনকেইটা যৌন সংক্ৰমিত ৰোগ? ইয়াতে চোৱা যিটো হেপাটাইটিছ আছে এইটো এটা যৌন সংক্ৰমিত ৰোগ নহয়। বাকী এইডছ, গনৰিয়া আৰু চিফিলিছ এই গোটেইকেইটা যৌন সংক্ৰমিত ৰোগ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 26 নম্বৰ, মেণ্ডেলে যেতিয়া ওখ আৰু চাপৰ মটৰ মাহৰ মাজত সংকৰণ ঘটাইছিল প্ৰথম জনু বা দ্বিতীয় প্ৰজন্মত ওখ আৰু চাপৰ গছৰ অনুপাত আছিল 3:1। সমসংস্থ অংগৰ ক্ষেত্ৰত সমসংস্থ অংগৰ গঠন একে হয় কিন্তু কাম বেলেগ বেলেগ হয়। আৰু যদি সমবৃত্তিৰ কথা সোধে তেতিয়াহ'লে সমবৃত্তিৰ কি হয়? গঠন বেলেগ থাকে কিন্তু কাম একে থাকে। সেইবোৰক সমবৃত্তি অংগ বুলি কোৱা হয়। 28 নম্বৰ কুৱেশ্যন, যেতিয়া অৱতল দাপোন এখনৰ ভাঁজকেন্দ্ৰত লক্ষ্যবস্তু এটা ৰখা হয় প্ৰতিবিম্বৰ অৱস্থান আৰু আকাৰ কি হ'ব? তো প্ৰতিবিম্বৰ আকাৰ এইটো ভাঁজকেন্দ্ৰতে গঠন হ'ব আৰু লক্ষ্যবস্তু আকাৰৰ সমান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 29 নম্বৰ, এখন গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব? তো 20 চেণ্টিমিটাৰ হ'লে আমি কি পাইছিলোঁ? F = R/2, মানে ইয়াতে R মানে হৈছে ভাঁজ ব্যাসাৰ্ধ। ইয়াতে ভাঁজ ব্যাসাৰ্ধ 20/2 মানে 20ৰ আধা কিমান? 10 হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ।
কাছৰ মাজেৰে প্ৰতিহৰণৰ ক্ষেত্ৰত প্ৰতিহৰণাংক হ'ব আমি জানো প্ৰতিহৰণাংক হৈছে শূন্যত পোহৰৰ বা শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমত পোহৰৰ দ্ৰুতি তো ইয়াতে মাধ্যমটো দিয়া আছে কি কাছ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ুত বা শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কাছত পোহৰৰ দ্ৰুতি এই অপশ্যনটো কোনটোত আছে এই অপশ্যনটো আছে ডি নম্বৰ গতিকে ডি নম্বৰটো শুদ্ধ উত্তৰ 2 মিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল লেন্সৰ এখনৰ ক্ষমতা কিমান হ'ব -0.5 ডায়োপ্টাৰ মানৱ চকুত প্ৰতিবিম্ব গঠনৰ স্থান হৈছে ৰেটিনা 33 নম্বৰ মায়োপিয়াৰ ক্ষেত্ৰত চকুৰ লেন্সৰ অত্যধিক বক্ৰতা হয় এটো শুদ্ধ আৰু এটো উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এটো আমি কাৰেকশ্যন কৰিব পাৰো তো ইয়াৰে 1 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 34 নম্বৰ চকুৰ উপযোজন ক্ষমতা হ'ল তো ফকাছ দৈৰ্ঘ্য কম বেছি কৰিব পৰা ক্ষমতা আৰু চকুৰ উপযোজন ক্ষমতাত সহায় কৰে কোনে চিলিয়াৰী পেশীয়ে সহায় কৰে এটো মনত ৰাখিবা 35 নম্বৰ এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালৰ মাজেদি যদি 10 মিনিটত 300 কুলম বাদান পাৰ হৈ যায় তাঁৰডালে লোৱা প্ৰবাহৰ মান এটো হ'ব 0.5 এম্পিয়াৰ ইয়াতে 35 নম্বৰ কোৱেশ্চনটো তুমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰা I = Q/T ইয়াতে আমাৰ I ৰ মানটো কি কৰিব লাগে ওলাব লাগে তো ইয়াতে চোৱা Q ৰ মান দিয়া আছে তো 300 দিয়া আছে আৰু যেটো T ৰ মান দিয়া আছে 10 মিনিট গতিকে এটো 60 ৰে মাল্টিপ্লাই কৰিব লাগিব 60 ৰে মাল্টিপ্লাই কৰিলে এটো কিমান হৈ যাব এটো হৈ যাব 600 আৰু ওপৰত থাকিব 300 তো 300 * 1 = 300 আৰু 300 * 2 = 600 মানে এটো 1/2 হ'ব মানে এটো কিমান হ'ব 0.5 হ'ব ইয়াৰে এনসারটো হ'ব সি নম্বৰ 36 নম্বৰ ইয়াতে সব তিনিটা ৰুট দিয়া আছে আৰু তিনিওটা ৰুট ইয়াতে কি আছে সমান্তৰাল সজ্জাত সংযোগ কৰা আছে তো যদি সমান্তৰাল সজ্জাত সংযোগ কৰা থাকে তেতিয়া হলে ইয়াতৰ সমতুল্য ৰুট হ'ব ইয়াতৰ প্ৰতিক্ৰমবোৰৰ যোগফল মানে 1/2 + 1/3 + 1/4 আৰু 2 3 আৰু 4 ৰ এলসিয়াম হৈছে কিমান 12 এতিয়া 2 12 ৰ ভিতৰত কেইবাৰ আছে 6 বাৰ আছে তো 6 হ'ব 3 কেইবাৰ আছে 4 বাৰ আছে তো 4 হ'ব আৰু 4 কেইবাৰ আছে 3 বাৰ আছে তো এটো 3 হ'ব তো 6 4 10 10 3 কিমান 13 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 13/12 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 37 নম্বৰ বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংস্টেনে নিৰ্মাণ কৰা হয় কাৰণ টাংস্টেনৰ গলনাংক অতি উচ্চ বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা হ'ল দিক পৰিৱৰ্তন কৰা মানে প্ৰতি আধা ভাগ ঘূৰাৰ লগে লগে বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে তাৰ দিশৰ পৰিৱৰ্তন কৰি দিয়ে ফলত হেতু এটা নিৰ্দিষ্ট ক্ৰমত অবিৰতভাৱে ঘূৰি থাকিব পাৰে 39 নম্বৰ পৰৱৰ্তী প্ৰবাহৰ ক্ষেত্ৰত কোন কেইটা শুদ্ধ তো পৰৱৰ্তী প্ৰবাহত কি হয় প্ৰবাহৰ দিক পৰ্যাবৃত্তভাৱে সলনি হয় আৰু ইয়াক বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 1 আৰু 3 40 নম্বৰ সৌৰকোষ প্ৰস্তুতকৰণত কোনটো ব্যৱহৃত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিলিকন মানৱ কল্যাণৰ বাবে ব্যৱহৃত নিউক্লিয় শক্তিৰ মূল কাৰ্যনীতি হ'ল তো নিউক্লিয় বিযোজনৰ ফলত প্ৰচুৰ পৰিমাণে শক্তি উৎপন্ন হয় আৰু এটা কথা মনত ৰাখিবা নিউক্লিয় বিযোজনৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এটো ইউৰেনিয়াম ব্যৱহাৰ কৰা হয় তাৰ পিছত ব্যৱহাৰ কৰা হয় প্লুটোনিয়াম আৰু কি ব্যৱহাৰ কৰা হয় থোৰিয়াম এই তিনিটা এক্সপ্লোজিভ মেটেৰিয়েল ব্যৱহাৰ কৰা হয় বা বিস্ফোৰক পদাৰ্থ ব্যৱহাৰ কৰা হয় 42 নম্বৰ ওজন স্তৰ বিভংগনৰ বাবে তলৰ কোনটো প্ৰদানকৈ দায়ী ইয়াৰ কাৰণে প্ৰদান দায়ী হৈছে CFC মানে ক্লোৰোফ্লুৰোকাৰ্বন 43 নম্বৰ এটা খাদ্য শৃংখলাত জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো স্তৰলৈ যাওঁতে গড় মান হিচাপে প্ৰবাহিত হয় এটো 10% প্ৰবাহিত হয় আৰু এটা কথা মনত ৰাখিবা উদ্ভিদৰ হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে উদ্ভিদৰ পাতে শোষণ কৰা সূৰ্যৰ পোহৰৰ ৰশ্মি হৈছে মাত্ৰ 1% আৰু খাদ্যবস্তু যেতিয়া এটা নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ যায় তেতিয়া হলে 10% পৰ্যন্ত খাদ্য কি হয় প্ৰবাহিত হয় 44 নম্বৰ বহনক্ষম ব্যৱস্থাপনা মানে হল মিতব্যয়ী সম্পদ ব্যৱহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবেও
সংৰক্ষণ কৰি ৰখা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। তলৰ কোনকেইটা পৰিৱেশ হিতৈষী অভ্যাস? ইয়াতে বাছ বা ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ব্যৱহাৰ কৰা আৰু চাইকেল চলোৱা এই দুয়োটা হৈছে পৰিৱেশৰ হিতৈষী বা পৰিৱেশৰ কাৰণে ভাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ 1 আৰু 2। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলাৰ প্ৰশ্ন লৈ। ধন্যবাদ।